যোৱাবাৰ ইলেকশ্যনৰ আগতে মই প্ৰথমবাৰ অৰুণোদয় আঁচনি আপোনালোকৰ বাবে লৈ আহিছিলোঁ। তেতিয়া আছিলে 830 টকা, আজি 830 টকা কিমান হ'ল? 1250 টকা হ'ল। লগতে এইবাৰ আমি কৈছোঁ যে যিসকলে অৰুণোদয় পাব তেওঁলোকে গেছৰ চিলিণ্ডাৰ কিনিলে আমি নতুনকৈ 250 টকা বেংকৰ একাউণ্টত পঠাই দিম। তাৰ মানে 1250 টকাৰ অৰুণোদয় এতিয়া গেছৰ চিলিণ্ডাৰ কিনিলে 1500 টকালৈকে বাঢ়ি যাব। কিমানৰ ঘৰত অৰুণোদয় আছে হাত উঠাওকচোন। কাৰ কাৰ ঘৰত অৰুণোদয় নাই এতিয়া হাত উঠাওকচোন। ঘৰত শুনিছো, ঘৰত যদি মায়ে পাইছে জীয়েকে নাপাব। কাৰ কাৰ ঘৰত অৰুণোদয় নাই হাত উঠাওক। ঠিক আছে, আপোনালোকক বলিনে আৰু দিব। মই আজি বলিনত নতুনকৈ 3000 অৰুণোদয় দি থৈ যাম। হ'ব? তাৰ মানে যাৰ যাৰ ঘৰত অৰুণোদয় নাই, শদিয়া সমষ্টিত 30,000 মহিলাই অৰুণোদয় পাই আছে। আজি মই নতুন কৰি আৰু 3000 অৰুণোদয় দি থৈ যাম। 33,000 পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব। 33,000 পৰিয়ালে অৰুণোদয় পালে, 28,000 পৰিয়ালে মহিলা উদ্যমিতা পালে আৰু 4-5,000 ছোৱালীয়ে নিযুত মইনা পাইছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিছে আৰু 10 ডিচেম্বৰৰ পৰা আমি আপোনালোকক বজাৰতকৈ কম দামত দালিও দিম, চেনিও দিম আৰু নিমখো দিয়া আমি আৰম্ভ কৰিম। তাৰ মানে 10 ডিচেম্বৰৰ পৰা ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকক বজাৰতকৈ কম দামত দালি, নিমখ আৰু চেনিও তেওঁলোকে দিয়া আৰম্ভ কৰিব। অৰ্থাৎ আজি আমাৰ ঘৰখন চলাবৰ বাবে আমি 1250 টকাৰ অৰুণোদয় দিছোঁ। গেছৰ চিলিণ্ডাৰ কিনিবৰ বাবে 250 টকা দিছোঁ। বিনামূলীয়াকৈ চাউল দিছোঁ। বেমাৰ হ'লে ৰেচন কাৰ্ডত 5 লাখ টকালৈকে চিকিৎসা কৰাৰ সুবিধা কৰি দিছোঁ। কৃষক সন্মান নিধিৰ আমি টকা পাইছোঁ আৰু আজি আমি লাখপতি বাইদেউ হবৰ বাবেও প্ৰথম কিস্তি আজি আমি ধন পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে যি কৰিব তাক কৰোঁতে যাতে চিন্তা কৰিব নালাগে, তাৰ কাৰণে অৰুণোদয়ো থাকিব, কম দামত দালি, নিমখ, চেনিও থাকিব, গেছো কম দামত পাব আৰু লগতে বিনামূলীয়াকৈ চাউলো পাব। আপোনালোকে যদি হিচাপ কৰে আজি আমি এখন ঘৰত বছৰত বা মাহত আজি আমি এখন ঘৰত প্ৰায় 1800-2000 টকা আমি বিনামূলীয়াকৈ দিব আৰম্ভ কৰিছোঁ। 1500 টকা অৰুণোদয় দি পাব। 5 কেজিকৈ চাউল, যদি 5টা পৰিয়াল 25 কেজি, তাতেও আমাৰ প্ৰতি কেজি চাউলত 20 টকা 25 টকা দাম ধৰিলে তাতো আমি পালোঁ, দালিটো পালোঁ, নিমখটো পালোঁ, চেনিটো পালোঁ। তাৰ মানে আজি এটা পৰিয়ালৰ 2000 টকা দায়িত্ব চৰকাৰে লৈছে। আজি যদি এই 2000 টকা বন্ধ হৈ যায় তেতিয়া আমি সকলোৱে এই 2000 টকা উপাৰ্জন কৰিব লাগিব। কোনে কষ্ট কৰিব লাগিব? স্বামী আৰু পত্নী দুয়োগৰাকী। তাৰ মানে
পৰিয়ালটো আজি আমি যি ধৰণে চলাইছো সেই ধৰণে চলোৱাত আমি কষ্ট পাম। লগতে কলেজত ল'ৰা ছোৱালী এডমিশ্যন বিনামূলীয়া, ক্লাছ 9ত চাইকেলখন, আৰু তাৰ লগতে আমি যদি ঘৰত আমাৰ ছোৱালী আছে সেই ছোৱালীৰ কাৰণেও মাহত হায়াৰ ছেকেণ্ডাৰীত 1000 টকা, ডিগ্ৰী 1250 টকা, আৰু ইউনিভাৰ্চিটিত গ'লে 2500 টকা। আগতে ক'ত এনেকুৱা চৰকাৰ আছিলে যোনে আমাক মাহত নিশ্চিতভাৱে ইমানখিনি সহায় কৰিছিল? ল'ৰা ছোৱালীক এডমিশ্যন দিওঁতে টকা ধাৰ কৰিব লাগিছিলে, ছোৱালীক এবছৰ 6 মাহ কলেজত যোৱাৰ পিছত টকাৰ অসুবিধাৰ কাৰণে বিয়া দিব লাগিছিলে, আৰু কেতিয়াবা যদি স্বামীয়ে কামলৈকে নাযায়, বেমাৰ আজাৰ ঘৰত হৈছে, আমি ঘৰৰ ওচৰৰ মানুহৰ পৰা সুদত টকা ধাৰ ল'বলগীয়া হৈছিলে, আৰু পিছত সুদৰ টকা দি থাকিবলগীয়া হৈছিলে। আজি বিজেপি চৰকাৰে অৰুণোদয়, গেছত ৰাজসাহায্য, বিনামূলীয়া চাউল, কম দামত দালি, নিমখ, চেনি, ছোৱালীৰ এডমিশ্যন, ল'ৰাৰ এডমিশ্যন, ছোৱালীক পঢ়ুৱাৰ খৰচ, লগতে চাইকেল, স্কুটি, আজি আমি যি ধৰণে কাম হাতত লৈছো, আগতে কোনো চৰকাৰে এই ধৰণে কাম হাতত ল'ব পৰা নাছিল। আজি আমি এখন নতুন অসমৰ সৃষ্টি কৰিব খুজিছো, য'ত মহিলাসকলক কোনেও অপমান কৰিব নোৱাৰে। ঘৰখনৰ সঁচা লক্ষ্মী হিচাপে আমাৰ মহিলাসকল সন্মানেৰে সৈতে জীয়াই থাকিব পাৰে। আজি মই অত্যন্ত আনন্দিত যে আজি আমাৰ এই আঁচনিৰ কাৰণে অসমত লাখ লাখ মহিলা উপকৃত হৈছে। 10 তাৰিখে বেংকত অৰুণোদয় টকা ল'বৰ বাবে মহিলাসকলে সন্মানেৰে সৈতে যাব পাৰিছে, আৰু আজি অসমত 40 লাখ মহিলাক 10,000 টকাৰে এটা নতুন উপাৰ্জনৰ বাট মুকলি কৰাৰ আশাৰে আমি মহিলা উদ্যমিতা আঁচনি হাতত ল'ব পাৰিছো। ইয়াৰ লগে লগে ছোৱালীৰ কাৰণে চৰকাৰী চাকৰি, আজি আপোনালোকে চাব, যদি ৰাস্তাত 10 গৰাকী পুলিচ দেখা পায়, তাত 5 গৰাকীয়ে ছোৱালী, আৰু এই ছোৱালীবোৰ কোন? কোনো ধনী মানুহৰ ল'ৰা ছোৱালী নহয়। চৰকাৰে এটকা নোলোৱাকৈ চাকৰিৰ ব্যৱস্থা কৰি দিয়াৰ কাৰণে আজি আমাৰ অসমত দৰকাৰী ব্যৱসায় ল'ৰা ছোৱালীয়েও চাকৰি পাইছে। চাহ দোকানত কাম কৰা দেউতাকৰ ল'ৰা ছোৱালীয়েও চাকৰি পাইছে। পঢ়া শুনাৰ প্ৰতি আমাৰ সমাজৰ দায়িত্ব বাঢ়িছে। আজি আমি শদিয়া সমষ্টিত আছো। শদিয়া সমষ্টিত আজি পৰিৱেশ কিমান সলনি হৈছে তাক আজি আমি নিজে বুজি পাওঁ। অলপ আগতে বলিন চেতিয়াই মোক কৈছে যে দাদা আপুনি ডিচেম্বৰত আকৌ আহিব, অমৰপুৰত 5,000 মানুহক আমি মাটিৰ পট্টা দিম। আজি অমৰপুৰৰ দৰে গাঁৱলৈ ইলেক্ট্ৰিচিটি লৈ যোৱাৰ কাম আৰম্ভ হৈছে। শদিয়াৰ গৰাখহনীয়া বান নিয়ন্ত্ৰণ বহুত আগবাঢ়ি গৈছে। শদিয়াত আজি আগতে যিসমূহ জনগোষ্ঠীয়ে মাটিৰ পট্টা নাপাইছিলে তেওঁলোককো আমি মাটিৰ পট্টা পোৱাৰ ব্যৱস্থা কৰি দিছো, আৰু লাহে লাহে আমাৰ শদিয়াখন আজি পিছপৰা নহয়, অসমৰ ভিতৰতে এখন উন্নত মহকুমা সমজিলালৈ ৰূপান্তৰ হৈছে। মই 2001 চনৰ পৰাই
শদিয়াত আহিছোঁ জাহাজেদিও পাৰ হৈছিলোঁ চাইকেল দিও গৈছিলোঁ আজি শদিয়া সমষ্টিৰ ৰাস্তা ঘাট দলঙে এখন নতুন শদিয়াক আমাক পৰিচয় কৰাই দিয়ে আৰু যোৱা 20টা বছৰ জুৰি শদিয়া সমষ্টিৰ উন্নয়নৰ বাবে বলিন চেতিয়াই যিমান কষ্ট কৰিছে তাৰ আগতে কোনো বিধায়কে ইমান কষ্ট কৰা নাছিল আজি আমি এই যে ধুনীয়া সভাখনত আহি উপস্থিত হৈছোঁ ইয়াৰ আয়োজনো কোনে কৰিছে বলিন চেতিয়া ডাঙৰীয়াই সুন্দৰভাৱে আমাক কৰি দিছে বলিন চেতিয়া ভোট দিবনে নাই অহাবাৰ কোনে কোনে দিব হাত দাঙকচোন সকলোৱে দিবনে নিদিব সকলোৱে এটা বলিন চেতিয়াৰ কাৰণে হাত তালি মাৰক সকলোৱে ইমান শদিয়াত কাম হৈছে আগত কোনেও কৰিব পৰা নাছিলে মই আজি আমাৰ লখিমপুৰ লোকসভাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ লগতে আৰু এটা কথা মই কম অহাবাৰ যেতিয়া 25,000 টকা দিব আহিম মহিলা কমিবনে নকমে কমিব নেকি সকলোৱে আকৌ অহা বছৰ 25,000 টকা ল'বলৈ এনেকৈ আহিব লাগিব হ'বনে নহ'ব হ'ব সকলোৱে সংকল্প লওক যে আজি 10,000 টকা ল'লোঁ অহাবাৰ 25,000 টকা লওক নিজে নিজৰ কাৰণে হাত চাপৰি বজাওঁতে 25,000 টকা মই ল'ব পাৰিম নিজৰ কাৰণে হাত চাপৰি বজাইছে অলপ জোৰ কৰি বজাব লাগিব বঢ়িয়া এতিয়া মোদী ডাঙৰীয়া নহ'লেতো এইবোৰ আমি একো কৰিব নোৱাৰো গতিকে মোদী ডাঙৰীয়াৰ কাৰণেও এটা ডাঙৰ হাত চাপৰি বজাই দিয়ক ধুনীয়া এতিয়া মোৰ লগত আকৌ এবাৰ ক'ব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ধন্যবাদ স্যার আপনার উপস্থিতি আমার আগে রূপান্তর করব এটি আমি আগবাইছো সেট বিতরণ কার্যক্রম